হয়, ইতিমধ্যে দেখিছো বৃহত্তৰ খেৰণী অঞ্চলত হাতীৰ উপদ্ৰৱে আচলতে কৃষক ৰাইজৰ লগতে বৃহত্তৰ অঞ্চলবাসীক হাৰাশাস্তিৰ সৃষ্টি কৰিছে, নিদ্ৰাহৰণ কৰি আহিছে। হাতী মানুহৰ সংঘাতত মানুহৰ প্ৰাণ গৈছে, আনকি কিছু কিছু ঘটনাত হাতীৰো প্ৰাণ হেৰুৱাব লগা হৈছে। কি ক'ব আজি যিহেতু আপুনি এই অঞ্চলটোত ইয়াৰ যি বুজ লৈছে সমস্যাৰ, কি ক'ব বিচাৰিব আচলতে? আচলতে মই সেইদিনা গুৱাহাটী থাকোঁতে এই খবৰটো পাইছোঁ আৰু গুৱাহাটীৰ পৰা মই আহি গাঁৱত আছোঁ। আজি সময় পাই মই আহিলোঁ ইয়াতে। শুনি খুব দুখ লাগিছে। এইটো ডিগ্ৰী পঢ়ি আছে ছোৱালীজনী খুচবু ভণ্টিটো, কিন্তু হাতীয়ে মাৰি পেলালে। গতিকে ধৰি লওক এনেধৰণৰ সংঘাতটো আগতেও হৈছিলে, যে এইবাৰ প্ৰথম হৈছে এইটো বুলি নহয়, আগতেও হৈছিলে। কিন্তু সংঘাত যেতিয়া হয় আমাৰ চৰকাৰৰ ফালৰ পৰা কিছুমান কৰণীয় থাকে, বিশেষকৈ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ। সেইকাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্ট মানুহ আহিছে নে নাই বুলি মই বুজ ল'লোঁ, আৰু আমাৰ পৰিয়ালসকলে ক'লে যে আহিছে, DFO আহিছে, ৰেঞ্জাৰ আহিছে, আৰু কম্পেনচেশ্যনৰ কাৰণে ইতিমধ্যে প্ৰচেছ আৰম্ভ হৈছে বুলি DFO ডাঙৰীয়া মোক জনালে। কিন্তু এটা পষ্টমৰ্টেম ৰিপৰ্টৰ কাৰণে মই আমাৰ খেৰুনিৰ থানাৰ OCৰ লগত কথা পাতিলোঁ। তেওঁ ক'লে এসপ্তাহৰ ভিতৰত পাই যাব, গতিকে কম্পেনচেশ্যনটো পাব। এইটো কিন্তু এটা স্থায়ী সমাধান নহয়। যিহেতু এতিয়া মই নিজ চকুৰে অলপ আগতে এজাক হাতী দেখিছোঁ কুঁহিয়াৰ খেতিৰ মাজতে। গতিকে দিন দুপৰতে যদি এইটো স্থিতি হয়, তেনেহ'লে ৰাতি এতিয়া ৰাইজে গাঁৱৰ ৰাস্তা যাবলৈ ভয় কৰি আছে, কেনেকৈ যাব না, নিৰাপত্তাহীনতা ভুগিছে। গতিকে মই পৰাপক্ষত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ EM লগতে আমাৰ কাৰ্বি আংলঙৰ চিফ ডক্টৰ তৈৰাম নহং CM, তেওঁৰ লগতো পাতিম, আৰু প্ৰয়োজন হ'লে ওপৰলৈকে ফৰেষ্ট মিনিষ্টাৰকো মই এই বিষয়ে উত্থাপন কৰিম আৰু পাতিম। পাৰ্মানেণ্ট এটা চলুশ্যন যাতে পায় আমাৰ খেৰণী বাহিৰা বা হাবাইপুৰৰ পৰা আৰম্ভ কৰি আমাৰ খেৰণীলৈকে যিটো ডাঙৰ এটা বৃহৎ এটা অঞ্চল, এই অঞ্চলত থকা ৰাইজে যাতে এই সংঘাতৰ পৰা যাতে মুক্তি পায়, তাৰ কাৰণে মই আলোচনা কৰিম। থেংক ইউ।